নমস্কাৰ, দৈনিক ৰাশিফল শিতানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজীৰ 6 এপ্ৰিল, অসমীয়া চ'ত মাহৰ 23 তাৰিখ। আজি তিথি হৈছে শুক্লা নৱমী তিথি। আজি নক্ষত্ৰ হৈছে পূৰ্ণবসু নক্ষত্ৰ। আজি যোগ হৈছে সুকুমা যোগ। আজি কৰণ হৈছে বালৱ কৰণ। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব। আজি মৰণত ত্ৰিপদ দোষ থাকিব। আজি সূৰ্য উদয় হ'ব 5:13 আৰু সূৰ্য অস্ত যাব 5:38। আজিৰ অমৃত যোগ থাকিব ৰাতিপুৱা 6:03 পৰা 9:21 আৰু দ্বিতীয় ভাগ থাকিব সন্ধিয়া 7:10 পৰা ৰাতি 8:14 বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে কাষতে থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰিবলৈ নাপাহৰিব। এতিয়া আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজি ভৱিষ্যত জীৱনৰ বাবে পৰিকল্পনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত প্ৰচুৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ সহায়ত লাভ অৰ্জন কৰিব পাৰিব। কৰ্মৰ বোজা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে আপুনি হতাশ হ'ব পাৰে। ব্যৱসায়ীসকলে ব্যৱসায়ৰ সম্প্ৰসাৰণৰ কথা আজিৰ দিনটোত ভাবিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ সম্পৰ্কবিলাকত স্থিৰতা আহিব। বৈবাহিক সম্পৰ্কবিলাক সুমধুৰ হ'ব। বন্ধুবৰ্গৰ পৰা আজি বিপদৰ সময়ত সহায় সহযোগিতা লাভ কৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো প্ৰয়োজন। আজি আপোনাৰ বাবে শুভ সংখ্যা হ'ব 6। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ বাবে স্বীকৃতি লাভ কৰিব। আজি আপোনাৰ মনোবল বৃদ্ধি হ'ব। ব্যৱসায়ত সফলতা অৰ্জন কৰিব। ব্যৱসায়ৰ বৃদ্ধিৰ বাবে নতুন পৰিকল্পনা আজিৰ দিনটোত আপুনি কৰিব পাৰে। ব্যৱসায়ত আজিৰ দিনটোত ভাল ফলাফল লাভ কৰিব। দাম্পত্য জীৱনত বুজাবুজিৰ মাধ্যমেৰে সম্পৰ্কবিলাক মধুৰ হ'ব। প্ৰেমিক প্ৰেমিকাসকলে আজি সৰু সুৰা কথাত কিবা ভুল বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। পৰিয়াল আৰু বন্ধুবৰ্গৰ সহায় সহযোগিতা লাভ কৰিব। আজি আপোনাৰ স্বাস্থ্যৰ দিশত দিনটো ভালভাৱে অতিবাহিত হ'ব। আজি আপোনাৰ শুভ সংখ্যা হ'ব 4। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি কেৰিয়াৰৰ ক্ষেত্ৰত নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা দেখা গৈছে। বিদ্যাৰ্থীসকলে দিনটো ভাল ফল লাভ কৰিব। প্ৰফেশ্যনেল লাইফত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ দিশত উন্নতি লাভ কৰিব। নতুন ব্যৱসায়িক চিন্তাধাৰাৰ বাবে দিনটো উৎকৃষ্ট হ'ব। আৰ্থিক দিশত স্থিৰতা থাকিব, কিন্তু খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আজিৰ দিনটোত আপোনাৰ দেখা গৈছে। প্ৰেম সম্বন্ধবিলাকত ধৈৰ্য আৰু পৰস্পৰ বুজাবুজিৰ প্ৰয়োজন হ'ব পাৰে। আজি আপোনাৰ স্বাস্থ্যৰ দিশত গুৰুত্ব দিব। তেলজাতীয় খাদ্য পৰিহাৰ কৰিব। আজি আপোনাৰ বাবে শুভ সংখ্যা হ'ব 6। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি সামাজিক কাৰ্যৰ লগত জড়িত হোৱাৰ সুবিধা পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সৃষ্টিশীলতাৰ বাবে বেলেগৰ আগত প্ৰশংসিত হ'ব। নিবনুৱাসকলে কৰ্মসংস্থাপন পাব। ব্যৱসায়ীসকলে ভবামতে ব্যৱসায়ৰ পৰা লাভ অৰ্জন কৰিব পাৰিব। ধন টকা পইচা লেনদেনৰ ক্ষেত্ৰত আজি সাৱধান হোৱা উচিত। ভাবি চিন্তি সঠিক ঠাইত বিনিয়োগ কৰিলে ভৱিষ্যতে তাৰ পৰা ভাল ফলাফল পাব। প্ৰেম সম্বন্ধবোৰত কোনো আকস্মিক সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকেলৈ ধৈৰ্য আৰু বুজাবুজিৰে সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিব। আজি স্বাস্থ্যক লৈ সজাগ হোৱাৰ প্ৰয়োজন। পৰ্যাপ্ত পৰিমাণে পানী আৰু লঘু আহাৰ পাৰিলে খাব। আজি আপোনাৰ শুভ সংখ্যা হ'ব 1। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বহুদিনীয়া পুৰণি সমস্যাবিলাক আজি সমাধানৰ দিশত আগবাঢ়িব। আজি ভাগ্যৰ সহায় লাভ কৰিব। কেৰিয়াৰত নতুন সুযোগ পাব। ব্যৱসায়ীসকলে ব্যৱসায়িক ক্ষেত্ৰত মনোযোগ দিয়াটো উচিত। ব্যৱসায়ত নতুন সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত ভাই ভনী পৰিয়ালবৰ্গৰ পৰা বিপদৰ সময়ত সহায় সহযোগিতা লাভ কৰিব।
প্ৰেম সম্বন্ধবিলাকত স্থিৰতা আহিব। জীৱনসংগীৰ মৰম ভালপোৱাই আপোনাক দিনটোত সাহস দিব। আপোনাৰ স্বাস্থ্য আজি দিনটোত উন্নত হ'ব। আজি আপোনাৰ শুভ সংখ্যা হ'ব 2। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটোত অতীতৰ কিছুমান কথাই আপোনাক আমনি কৰিব পাৰে। আজি নিজৰ কঠোৰ পৰিশ্ৰমৰ বাবে সন্মান লাভ কৰিব। কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব। ব্যৱসায়ত উন্নতি হ'ব। আজি ব্যৱসায়িক বৃদ্ধিৰ বাবে পৰিকল্পনা কৰাৰ বাবে ভাল দিন হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আজিৰ দিনটোত দেখা গৈছে। আজি নিজৰ বাণীৰ ওপৰত গুৰুত্ব দিব, নহ'লে বিপদত পৰিব পাৰে। আজি যিকোনো সিদ্ধান্ত লোৱাৰ আগত বিচাৰ বিবেচনা কৰিহে ল'ব। নিজৰ স্বাস্থ্যৰ ওপৰত চকু দিব। খোৱা বোৱাৰ ওপৰত গুৰুত্ব দিব। আজি আপোনাৰ শুভ সংখ্যা হ'ব 4। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি নিজৰ ধৈৰ্য্যৰে কৰ্মক্ষেত্ৰত আগবাঢ়িলে সফলতা লাভ কৰিব। কেৰিয়াৰত উন্নতি হ'ব। আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব। আজি দিনটোত এনেকুৱা এটা প্ৰস্তাৱ লাভ কৰিব যাৰ পৰা লাভৱান হ'ব। ব্যৱসায়ত সঠিক পৰিকল্পনা আৰু কৌশলেৰে আগবাঢ়িলে লাভদায়ক হ'ব। খৰচৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। আজি কোনো নতুন বিনিয়োগৰ কথা ভাবিব পাৰে। পৰিয়াল আৰু জীৱনসংগীৰ লগত দিনটো মধুৰ হ'ব। আজি বিপদৰ সময়ত বন্ধুবৰ্গৰ আৰু পৰিয়ালৰ সহায় সহযোগিতা লাভ কৰিব। আজি স্বাস্থ্য আপোনাৰ ভালে থাকিব। আজি আপোনাৰ শুভ সংখ্যা হ'ব 5। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি কৰ্মক্ষেত্ৰত দিনটো ভাল ফলাফল পাব। বন্ধুবৰ্গৰ সহায় সহযোগিতা লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিকভাৱে নতুন বিনিয়োগৰ সুবিধা পাব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত সৰু সুৰা মতভেদ হ'ব পাৰে। জীৱনসংগীৰ বাবে মানসিক অশান্তিত পৰিব লগা হ'ব পাৰে, গতিকে সাৱধান হ'ব। নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। আজি আপোনাৰ শুভ সংখ্যা হ'ব 8। ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত স্থান পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা দেখা দিছে। ব্যৱসায়ীসকলৰ উন্নতি হ'ব। ব্যৱসায়ত প্ৰগতিৰ দিশত আগবাঢ়িব। আৰ্থিক দিশত উন্নতি হ'ব, কিন্তু খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। পৰিয়ালৰ লগত অলপ সময় কটাবলৈ চেষ্টা কৰিব, তেতিয়া সম্পৰ্কবিলাক শক্তিশালী হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো ভাল হ'ব। স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব। আজি দিনটোৰ আপোনাৰ শুভ সংখ্যা হ'ব 6। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো যদি কিবা পৰিৱৰ্তনৰ কথা ভাবিছে বা নতুনত্বৰ কথা ভাবিছে, তেনেহ'লে দিনটো আপোনাৰ বাবে শুভ হ'ব। আজি দিনটোত কেৰিয়াৰক লৈ সঠিক সিদ্ধান্তত উপনীত হ'ব পাৰিব। আৰ্থিক দিশত স্থিতিশীলতা আহিব। কৰ্মজীৱনৰ ঊৰ্ধ্বগামী হ'ব। ব্যৱসায়ীৰ আশা কৰা মতে লাভ অৰ্জন কৰিব পাৰিব। আজি আইনৰ লগত জড়িত দিশত খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আইনী সমস্যাই আপোনাক নিৰাশ কৰিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত সমস্যাবিলাক সমাপ্ত হ'ব। ইজনৰ সিজনৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম বাঢ়িব। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজি দিনটোৰ আপোনাৰ শুভ সংখ্যা হ'ব 2। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি কৰ্মক্ষেত্ৰৰ বাবে দিনটো লাভদায়ক হ'ব। ব্যক্তিগত জীৱনত কিছু সমস্যা আহিব পাৰে। আজি দিনটো নিজৰ কেৰিয়াৰৰ ওপৰত গুৰুত্ব দিলে ভাল ফল পাব। অংশীদাৰী আৰু নেটৱৰ্কিং ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলে আজি প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰিবলৈ সুযোগ পাব। দাম্পত্য জীৱন মধুৰ হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব আৰু স্বাস্থ্য ভালে থাকিব। আপোনাৰ আজি দিনটোৰ শুভ সংখ্যা হ'ব 3।
মীন ৰাশিৰ জাতক জাতিকাসকলে আজি ভৱিষ্যতক লৈ পৰিকল্পনা কৰাৰ বাবে এক সুন্দৰ দিন হ'ব। নিবনুৱাসকলে কৰ্ম সংস্থাপনৰ সুবিধা লাভ কৰিব। আৰ্থিক দিশত টনকিয়াল হোৱাৰ কথা চিন্তা কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল হ'ব। ব্যক্তিগত সম্পৰ্কবিলাকৰ মাজত কিছু সমস্যাৰ দেখা দিব পাৰে। আপোনাৰ কৰ্মব্যস্ততাই প্ৰিয়জনক হয়তো হতাশ কৰিব পাৰে, গতিকেলৈ প্ৰিয়জনক অলপ সময় দিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ মাজত শান্তিৰ পৰিৱেশ বিৰাজমান হ'ব। বন্ধুবৰ্গৰ সহায় সহযোগিতা লাভ কৰিব। আপোনাৰ স্বাস্থ্যৰ দিশত আজি দিনটো উন্নতি হ'ব। আজি আপোনাৰ শুভ সংখ্যা হ'ব 3। বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফলৰ ভিডিঅ'বিলাক চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।